৭৭তম গণতন্ত্ৰ দিৱসৰ এই শুভ মুহূৰ্তত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয় প্ৰাংগণত পতাকা উত্তোলন থলীত উপস্থিত হোৱা আমাৰ অসম কংগ্ৰেছ বিধায়িনী দলৰ নেতা আজি আমাৰ সকলোৰে পৰম সৌভাগ্য যে অসমৰ এগৰাকী বিশিষ্ট গান্ধীবাদী নেতা শ্ৰীযুত হেমভাই ডাঙৰীয়াক আজিৰ এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ। আমি সকলোৱে জানো যে 1930 চনৰ পৰা 1947 চনলৈকে এই 26 জানুৱাৰী দিনটো আমাৰ স্বাধীনতা সংগ্ৰামীসকলে গান্ধীজীৰ নেতৃত্বত পূৰ্ণ স্বৰাজ দিৱস হিচাপে পালন কৰা হৈছিল। 1949 চনৰ 30 নৱেম্বৰ তাৰিখে বাবা চাহেব ভীমৰাও আম্বেদকাৰ দেৱৰ নেতৃত্বত যি সংবিধান আমাৰ সংবিধান সভাই সংবিধানখন আমাৰ ৰাষ্ট্ৰৰ হাতত অৰ্পণ কৰিছিল আৰু 1950 চনৰ আজিৰ দিনটোতে আমাৰ দেশে এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ সমাজবাদী ৰাষ্ট্ৰ হিচাপে আমাৰ দেশৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল। আজি এই শুভ মুহূৰ্তত মই আমাৰ সমগ্ৰ অসমবাসীক আমাৰ দেশবাসীক আমি আহ্বান জনাম যে বৰ্তমান সময়ত সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ চিন্তা চৰ্চাৰে সংবিধানক উলংঘা কৰিবৰ কাৰণে সংবিধান অৱমাননা কৰিবৰ কাৰণে আনকি সংবিধান সৃষ্টিকাৰী ডক্টৰ ভীমৰাও আম্বেদকাৰ প্ৰতিও যি ধৰণে সংসদৰ মজিয়াত তুচ্ছ তাচ্ছিল্য কৰা হৈছে এগৰাকী সচেতন নাগৰিক হিচাপে আমাৰ স্বাভিমানৰ প্ৰতীক আমাৰ আত্মসন্মানৰ প্ৰতীক যি সংবিধানে আমাৰ মৌলিক অধিকাৰ আমাৰ কৃষক শ্ৰমিক বনুৱা কৰ্মচাৰী আমাৰ সৰ্বসাধাৰণ ৰাইজৰ যি ৰাজনৈতিক সামাজিক সাংস্কৃতিক ধাৰ্মিক যি অধিকাৰ আমাক সাব্যস্ত কৰাৰ সুযোগ দিছে সেই সংবিধানখনক এগৰাকী অনুগত হিচাপে আমি তাক ৰক্ষা কৰিবৰ কাৰণে এই মুহূৰ্তত সংকল্প ল'বলৈ মই আহ্বান জনাইছোঁ। বৰ্তমান অসমত যিটো এটা পৰিস্থিতি হৈছে যে আমি যেতিয়া আন্দোলন কৰোঁ তিনিটাকৈ কন্দুৱা গেছ দি আমাৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ যাওঁতে মিদুল ইছলাম যেনেকৈ শ্বহীদ হৈছে কিন্তু একেটা সময়তে বিজেপিয়ে কৰা আন্দোলনক তেওঁলোকে সমদলৰ নাম দিছে। আমাৰ মাজত যি ধৰণে আমাৰ কণ্ঠৰুদ্ধ কৰিবৰ কাৰণে আমি দেখিছিলোঁ যে সঁচা বাতৰি পৰিৱেশন কৰাৰ কাৰণে কবিতা লিখাৰ কাৰণে আজি সকলো ধৰণৰ আইনী প্ৰক্ৰিয়াক নেওচি যি ধৰণে পুলিচী ক্ষমতাৰে গণতন্ত্ৰক মুখিমূৰ কৰিবলৈ চেষ্টা কৰা হৈছে সংবিধান প্ৰদত্ত সাংবিধানিক অনুষ্ঠানবিলাক CBI ED ইলেকশ্যন কমিশ্যন জুডিচিয়াৰী যি ধৰণে পুলিচ ৰাজনৈতিক হাতিয়াৰলৈ পৰ্যবেক্ষিত হৈছে এই কথাবিলাকৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ উত্তৰাধিকাৰী হিচাপে আমাৰ কংগ্ৰেছ দলৰ যি নৈতিক দায়িত্ব সেয়া আমি আহি থকা সময়ত আমি শক্তিশালীভাৱে পালন কৰিম বুলি এই মুহূৰ্তত সংকল্প ল'বলৈ মই প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীক আহ্বান জনাইছোঁ। এইখিনি কথাৰেই যিহেতুকে আমাৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত গান্ধীজীৰ আদৰ্শৰ লগত জড়িত মহাপুৰুষ শংকৰদেৱ বিনোৱাভাৱে মহাপুৰুষ মাধৱদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হেমভাই ডাঙৰীয়া আৰু বিশিষ্ট স্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিমলা প্ৰসাদ চলিহাদেৱৰ পৰিয়ালবৰ্গ ইয়াত আছে। মই সকলোকে আহ্বান জনাইছোঁ এইটো ৰাজীৱ ভৱনৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীৰ কাৰণে সৌভাগ্য যে স্বাধীনতা সংগ্ৰামত নিজৰ সৰ্বোচ্চ উজাৰি দেশৰ কাৰণে আমাৰ কাৰণে যিদৰে প্ৰাণপণে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল সেইসকলৰ পৰিয়ালবৰ্গই আজি আমাৰ ইয়াত আহি উপস্থিত হোৱাটো আমাৰ সৌভাগ্য। তেখেতসকলৰ পৰা সকলোৱে শুনিব বুলি আশা ৰাখি মই সকলোকে এই ৭৭তম স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰিছোঁ। বন্দে মাতৰম, জয় হিন্দ, জয় অসম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।